নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল তিনিটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 11560টাকৈ প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাছ 12 পাছ এণ্ড ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব অসমৰ সকলোৰে বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশ্যন প্ৰসিডিউৰ কেনেকুৱা হ'ব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু হৈছে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে তিনিটাকৈ বিভাগত ভেকেন্সি আছে প্ৰথম যিটো বিভাগ হয় সেইটো আপোনালোকৰ পিয়নৰ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি এইটো প্ৰথমটো বিভাগ হয় বাকীখিনি আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলো আছে বাকীকেইটা বিভাগৰ ভেকেন্সি কথা আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব ইয়াত আপোনালোকে দেখিছে পিয়নৰ ভেকেন্সি আছে দুটাকৈ দেখিব পাইছে আনৰিজাৰ্ভ কেটেগৰী হয় মানে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব 12 পৰা 52000 টকা পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব লগতে গেট পে লাভ কৰিব 3900 টকা আৰু ইয়াত আপোনালোকে দেখিব পাইছে ROCP সকলো ধৰণৰ আপোনালোকে এলাউন্সখিনি লাভ কৰিব মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব 8 পাছৰ পৰাই আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 8 পাছ 10 পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 30 আগষ্ট 5টা বজাৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট সেইটো আপোনালোকে দৰং judiciary.gov.in অফিচিয়েল ৱেবছাইটত লাভ কৰিব দৰং জুডিচিয়াৰী ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু এখন জুলাই 25 তাৰিখে নটিফিকেশ্যন মুকলি কৰিছে সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আছে সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে 2 নম্বৰ যিটো ভেকেন্সি মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা RRB ফালৰ পৰা ৰেলৱে ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে 6238টাকৈ ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে লাষ্ট ডেটটো হৈছে 7/8/2025 মানে আগষ্ট মাহৰ 7 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এইটো এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ হয় যদি আপোনালোকে RRB ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ ভেকেন্সি মুকলি কৰিছে প্ৰায় 6238টাকৈ ভেকেন্সি মুকলি কৰি দিছে সো যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত ভেকেন্সিখিনি বিশেষকৈ দেখিব যে টেকনিচিয়াল গ্ৰেড 1 আৰু গ্ৰেড 3 লেভেলৰ ভেকেন্সি মানে ইয়াত আপোনালোকে 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব আৰু টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে 183টা আছে আৰু গ্ৰেড 3 কাৰণে 6055টা আছে আৰু বিশেষকৈ RRB গুৱাহাটীৰ কাৰণে 184টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব টেকনিচিয়ান গ্ৰেড 1 সিগনেলৰ কাৰণে 15টা টেকনিচিয়ান গ্ৰেড 3 সিগনেলৰ কাৰণে 169টা নেম অফ দা অৰ্গেনাইজেশ্যন আপোনালোকে দেখিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যি কৰিম বুলি ভাবিছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কেটেগৰিজ বেলেগ বেলেগ ধৰণৰ হয় জেনেৰেল কেটেগৰি বা OBC ক্ষেত্ৰত আপোনালোকৰ 3 বছৰৰ ৰিজাৰ্ভেশ্যন ৰিলেক্সেশ্যন পায় SC ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে জেনেৰেলি 18 পৰা 33 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কিছু পদৰ ক্ষেত্ৰত 35 বছৰলৈ পাৰিব কিছু পদৰ ক্ষেত্ৰত 18 পৰা 30 বছৰলৈকে আৰু লগতে ৰিলেক্সেশ্যনসমূহ OBC NCLৰ কাৰণে 3 বছৰ SC কাৰণে 5 বছৰ PWD UR EWS কাৰণে 10 বছৰ PW OBC NCLৰ কাৰণে 13 বছৰ আৰু PW SC কাৰণে আপোনালোকে 15 বছৰৰ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ হয় এটা সুবিধা মুকলি কৰিছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ৰেলৱে বিভাগৰ ফালৰ পৰা আৰু ইয়াৰ ক্ষেত্ৰত টেকনিচিয়ান গ্ৰেড 1ৰ ক্ষেত্ৰত আপোনালোকৰ বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব যদি আপোনালোকে গ্ৰেড 1 ভেকেন্সি ক্ষেত্ৰত আবেদনসমূহ কৰিব বিচাৰিছে ফিজিক্স ইলেক্ট্ৰনিক কম্পিউটাৰ সায়েন্সত পাছ কৰিলেহে আপোনালোকে আবেদনসমূহ কৰিব ইনফৰ্মেশ্যন টেকনলজি আপোনালোকে ভালদৰে চাই ল'ব পাৰে যদি আপোনালোকে গ্ৰেড 1ৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ম বুলি ভাবিছে বাকীখিনি ক্ষেত্ৰত আপোনালোকৰ মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে মিনিমাম মেট্ৰিকুলেশ্যন মানে 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সকলোখিনি কথা ডিটেইলছ দিয়াই আছে সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আহিছে আপোনালোকৰ বাবে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে গ্ৰেড 1ৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে আৰু আবেদনসমূহ আপোনালোকে তেনেকৈ দেখিব পাৰিছে এপ্লিকেশ্যন ফিজ কিমানকৈ দিব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত RRB যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদনসমূহ যি কৰিম বুলি ভাবি আছে তাৰ পিছৰ ভেকেন্সিটো মুকলি কৰিছে BSF কনষ্টেবল ৰিক্ৰুটমেণ্টৰ কাৰণে ইয়াৰ ক্ষেত্ৰত 3580টা কনষ্টেবল ট্ৰিটমেণ্টৰ ভেকেন্সি মুকলি কৰিছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSFৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে লাষ্ট ডেটটো আছে 23/8/2025 মানে আগষ্ট মাহৰ 23 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব কনষ্টেবল ট্ৰিটমেণ্ট এনেকুৱা ধৰণৰ ভেকেন্সি কিছুমান মুকলি কৰিছে 3500
উষ্টাশীটাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে আৰু এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব মেলৰ ক্ষেত্ৰত 3406টা আৰু ফিমেলৰ ক্ষেত্ৰত 182টাকৈ ভেকেঞ্চি মুকলি কৰিছে চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মেল ফিমেল সকলোৱে পাৰিব মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে অকল 10 পাছ কৰিলে হ'ল যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব মই গোটেইকেইটা ভেকেঞ্চি এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব চ' আপোনালোকে ভালদৰে চাই মেলি যদি ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিয়ক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈ আপুনি লগ পাম